সংখ্যালঘু অঞ্চলত নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে। শ শ সংখ্যালঘু ৰাইজে অংশগ্ৰহণ কৰিলে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰত। দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামীৰ লগত বৃহৎ বাইক ৰেলী। কুন্তলী টোপামাৰী জিলা পৰিষদৰ প্ৰাৰ্থী হামিদা আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ অঞ্জন গোস্বামীৰ। চমৰীয়া সমষ্টিৰ কুন্তলী বজাৰৰ পৰা ৩০০ শতাধিক বাইকেৰে ৰেলী কৰি ৰাঙাপানী বজাৰলৈ যাত্ৰা কৰি চমক সৃষ্টি কৰে বিজেপিয়ে। আগন্তুক নিৰ্বাচনত সংখ্যালঘু অধ্যুষিত চমৰীয়া সমষ্টি এনডিএৰ দখলত যাব বুলি মন্তব্য বিজেপিৰ জিলা সভাপতিৰ। আনহাতে ডাবল ইঞ্জিনৰ চৰকাৰক সকলোৰে ৰাইজে আদৰি লৈছে বুলি মন্তব্য কৰে দক্ষিণ কামৰূপৰ জিলা সভাপতি অঞ্জন গোস্বামীয়ে। গৰৈমাৰীৰ পৰা আব্দুল মতিনৰ ৰিপৰ্ট, টাইমছ অসম 24। আপোনালোকে জানে গোটেই অসমত পঞ্চায়ত নিৰ্বাচন চলি আছে আৰু পঞ্চায়ত নিৰ্বাচনৰ আপোনাৰ আগতীয়াকৈ ৰিজাল্ট ওলাইছে ৩৬টা জিলা পৰিষদে। তাৰে ৩৪টা ভাৰতীয় জনতা পাৰ্টি দলে লাভ কৰিছে আৰু 2টা অসম গণ পৰিষদে লাভ কৰিছে। আৰু সেইকাৰণে আমি দক্ষিণ কামৰূপ জিলাটো আমি এনডিএ হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। ইয়াতে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ মিলি আমি ইয়াতে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। আমি অকণমান আগতে গৰৈমাৰী অঞ্চলত আমি নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছোঁ, তাতেও এনডিএৰ। তাতেও আমি ৰাইজক আহ্বান জনাইছোঁ ৰাজহুৱা সভাত যে চাওক, ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰ পৰা আপোনালোকে কংগ্ৰেছক ভোট দিলে, এইবাৰ আপোনালোকে ভাৰতীয় জনতা পাৰ্টি এনডিএৰ লগত থাকক। ডাবল ইঞ্জিনৰ চৰকাৰ আছে, দিল্লীত আমাৰ চৰকাৰ, অসমত আমাৰ চৰকাৰ আৰু পঞ্চায়ততো আমাৰ চৰকাৰ হ'বলৈ গৈ আছে ট্ৰিপল ইঞ্জিনৰ চৰকাৰ। সেইকাৰণে আমি আপোনালোকক মানে ৰাইজক আমি আপোনালোকৰ জৰিয়তে ৰাইজক আহ্বান জনাইছোঁ, আমাৰ পাৰ্টি, আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ প্ৰাৰ্থী হামিদা বাইদেউ আৰু আমাৰ পাৰ্টি আমাৰ মহিবুল হক ডাঙৰীয়াক বা আমাৰ যিখিনি প্ৰাৰ্থীটো আছে প্ৰত্যেককে আমাৰ এনডিএ পাৰ্টিখিনিক একবাৰ জয়যুক্ত কৰক। আৰু আপোনালোকে গম পায়, সঁচা কথা, আজি এগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থীয়ে জিলা পৰিষদত টিকট পোৱাৰ কাৰণে 20ৰ পৰা 25 লাখ টকা দিছে জিলা পৰিষদৰ, আৰু আঞ্চলিক পঞ্চায়তৰ টিকট পোৱাৰ কাৰণে 8 লাখ 10 লাখলৈ টকা দিছে। কিন্তু ভাৰতীয় জনতা পাৰ্টি বা এনডিএ বা আমাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থিত্ব লাভৰ কাৰণে ক'তো 1 টকাও দিব লগা হোৱা নাই। সেইকাৰণে আপোনালোকে গম পায় তেওঁলোকে কি কৰিব, ইমান টকা দি দুৰ্নীতি কৰিব লাগিব। কিন্তু আমাৰ এনডিএৰ যিখিনি পাৰ্টি আছে, ভাৰতীয় জনতা পাৰ্টি দলৰ প্ৰাৰ্থী, অসম গণ পৰিষদৰ প্ৰাৰ্থী, তেওঁলোকে ৰাইজৰ কাম কৰিব। আৰু তেওঁলোকৰ লগত কোন আছে? অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আছে। তেখেতে আমাক জনাইছে যে এইবাৰ যদি আমাৰ চমৰীয়া সমষ্টিত যদি এইবাৰ পঞ্চায়তত ভাল ফল নিৰ্ণয় কৰিব পাৰে, তেতিয়াহ'লে নিশ্চয় আমি পঞ্চায়তৰ পিছত 2026 চনতো আমি ইয়াৰ পৰা প্ৰাৰ্থী দিম, এনেকুৱা এগৰাকী শক্তিশালী প্ৰাৰ্থী দিম। এইবাৰ চমৰীয়া সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টি বা এনডিএৰ পাৰ্টীয়ে নিশ্চয় জয়লাভ কৰিব পাৰিব। হয় দাদা, চমৰীয়া সন্তৰী মণ্ডলত যিহেতু অধিকাংশ লোক সংখ্যালঘু, এই ক্ষেত্ৰত কিমান আশাবাদী আপোনালোকে? চাওক, এতিয়া আজিৰ তাৰিখত আমি যিবিলাক সভা সমিতি কৰি আছোঁ, তাতে সংখ্যালঘু ৰাইজেও জনাইছে যে আমি ইমান বছৰ কংগ্ৰেছৰ লগত আছোঁ, আমি ইমান বছৰ UDFৰ লগত আছোঁ, এতিয়া কিন্তু নাই। এতিয়া আমি ৰাইজৰ লগত আছোঁ, অসমৰ ৰাইজৰ লগত আছোঁ। কাৰণ অসমৰ ৰাইজ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ লগত আছে, বিজেপিৰ লগত আছে। আমি জানো যে এইবাৰ কংগ্ৰেছৰ অস্তিত্ব শূন্য হৈ গৈছে। সেইকাৰণে আমি এইবাৰ মানে ডাবল ইঞ্জিনৰ চৰকাৰৰ লগত আছোঁ। চাক, প্ৰথমে আপোনাক ধন্যবাদ দিছোঁ। আৰু আমাৰ যিখিনি আমাৰ দলীয় কৰ্মকৰ্তাসকলক মই ধন্যবাদ দিছোঁ আৰু কাৰ্যকৰ্তাখিনিকো মই ধন্যবাদ দিছোঁ। আৰু বুথ সভাপতিখিনিয়ে যিমানখিনি অহৰহ চেষ্টা চলাই আছে। এতিয়া কথা হ'ল, মোৰ যিটো প্ৰতিদ্বন্দ্বী সেইটো হ'ব মোৰ AIUDFৰ। কিন্তু কংগ্ৰেছৰ লগত মোৰ কোনোদিনে প্ৰতিদ্বন্দ্বিতা নহয়। স্পষ্ট কথা, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি নেতৃত্ব, যি আদৰ্শ, যি উন্নয়ন, ৰাইজে সেইখিনি চাইছে। আৰু সেইখিনি চাই কেনে ৰাইজ এতিয়া আমাৰ সংখ্যালঘু ৰাইজখিনি আমাৰ মৃত্যুজুত চৰকাৰৰ লগত সংযোগ কৰিছে আৰু শিল ঢোল ভাঙি ওলাই আহিছে। মুখ্যমন্ত্ৰীৰ উন্নয়ন আপোনালোকে চাওক, আজি ৰাস্তা ঘাট নাছিলে, এই ৰাস্তা ঘাট একেবাৰে পকীকৰণ কৰি দিছে। আৰু যিমান উন্নয়ন কৰিছে, যিমান আঁচনি আমাৰ মুখ্যমন্ত্ৰীয়ে দি আছে, আমাৰ এই পিছপৰা সংখ্যালঘু ৰাইজৰ যিখিনি উন্নয়ন কৰিব লাগে আমাৰ মুখ্যমন্ত্ৰীয়ে কৰিব। ৰাইজক মই অনুৰোধ জনাইছোঁ
অতদিনে ইমান দিনে আপোনালোকে কংগ্ৰেছত ভোট দি আহিছে, তাৰ বিনিময় পাইছে ৰাস্তা ঘাট নোহোৱাকৈ গোটেই টকা আমাৰ বিধায়িকা তথা কংগ্ৰেছ দলৰ নেতৃবৃন্দুৱে গোটেই টকা আত্মসাৎ কৰিছে, ৰাইজক ৰাম ঠগন দিছে। এতিয়া আমাৰ কথা হ'ল, আমি ৰাইজক আহ্বান জনাইছোঁ, আপোনালোকে মৃত্যুজত ঐক্যবদ্ধ দলৰ আৰু বিজেপি দলৰ যি মাহাতুলি